ফ্লাইট 914 এনেকুৱা এটা ফ্লাইট টাইম টেবল কৰি 37 ইয়াৰ্ছ পাছত লেণ্ডিং কৰিব আহে। বন্ধুসকল 2 জুলাই 1955ত DC-4 এয়াৰক্ৰাফ্ট য'ত 57 পেছেঞ্জাৰ আৰু 6 ক্ৰু মেম্বাৰৰ সৈতে এই ফ্লাইটখন উৰা মাৰে নিউয়ৰ্কৰ পৰা মিয়ামি এয়াৰপৰ্টলৈ। কিন্তু এই ফ্লাইটখন 37 ইয়াৰ্ছ পাছত ভেনেজুৱেলা এয়াৰপৰ্টৰ ATC ৰেডাৰত এই ফ্লাইটখন আহে, য'ত ATC ৰেডাৰ অফিচাৰৰ লগত পাইলটৰ কানেকশ্যনটো হয়। যেতিয়া পাইলটে ATCক কয় যে মিয়ামি এয়াৰপৰ্টত লেণ্ডিঙৰ কাৰণে পাৰ্মিশ্যনটো দিব লাগে, তেতিয়া ATCৰ পৰা পাইলটলৈ মেছেজ যায় যে এইটো মিয়ামি এয়াৰপৰ্ট নহয়, এইটো ভেনেজুৱেলা এয়াৰপৰ্টত আপুনি আহি গৈছে। পাছত পাইলটে ATCৰ পৰা পাৰ্মিশ্যন লয় যে তাত লেণ্ডিং কৰিবৰ কাৰণে। লেণ্ডিঙৰ যেতিয়া পাৰ্মিশ্যন পাই যায়, পাইলটে যেতিয়া DC-4 এয়াৰক্ৰাফ্টৰ কথা ATCক কয়, তো ATC কণ্ট্ৰলত থকা যিমান মানুহ আছিলে গোটেইখিনি আচৰিত হৈ যায়। 1955ত উৰা প্লেন এটা এতিয়া কেনেকৈ লেণ্ড কৰি আছে। তেতিয়া পাইলটে সোধে যে এইটো কোনটো ইয়াৰ্ছত আমি আহিছোঁ। 1993ত আপুনি আহিছে। আৰু পাইলটে এইখিনি শুনাৰ পাছত ফ্লাইটখন উভতি আকৌ লৈ গুচি যায়। আৰু এই মিষ্টেৰিয়াছ ইনচিডেণ্ট এতিয়ালৈকে ইনচিডেণ্টেই হৈ থাকে।